এইটো কিমান দূৰত নহয় চব ধূলা মালা কিবা লাগি যাব কিমান লাগিব भैया कैमरे आओ सब कैमरे दे असली मैंने वाला सब बोलो एक নতুন বছৰৰ আমাৰ অসমৰ সকলো ৰাইজ আৰু বিটিচিৰ সকলো ৰাইজক মই আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ সকলোৰে জীৱন যাতে সুখেৰে যায় আৰু সকলোৰে আশা আকাংক্ষাবোৰ যাতে পূৰণ হয় এই 25 বছৰ আমাৰ সকলোৰে ভাল বছৰ হিচাপে যাতে মানে কি কয় আপোনাৰ এটা ৰূপ লয় হেতুকে মই আশা কৰিছোঁ নতুন বছৰ হিচাপে তেনেকুৱা বিশেষ নহয় প্ৰত্যেক বছৰে একেই হয় কিন্তু আমি আশা কৰোঁ মানে এটা বছৰৰ গোটেই আমাৰ জীৱনৰ মানে কথাবিলাক স্মৰণ কৰি ফালে কিছুমান যিবিলাক তিক্ত অভিজ্ঞতা আছে সেয়া যেন এই বছৰত নহওক এইটোৱে চবে কামনা কৰে ময়ো তেনেকুৱাই কামনা কৰিছোঁ এতিয়া সময় আজিকালিৰ দিনটোত খুবেই মানে কি কয় খুবেই কঠিন মানে সংকালে গুচি যায় আমি ব্যস্ততাৰ মাজেদি আমি সব ধৰিব নোৱাৰোঁ গতিকে এই বছৰ যাতে সঠিকভাৱে আমি উপযোগ কৰিব পাৰোঁ আৰু আমি যাতে নিজৰ দায়িত্বটো পালন কৰি ফালে ৰাজ্যৰ আৰু দেশৰ কাৰণে সেৱা আগবাঢ়িব পাৰোঁ ৰাজনৈতিক লগতে ব্যক্তিগত জীৱনৰ কিবা পৰিকল্পনা হাতত ল'ব লাগিলে না তেনেকুৱা মোৰ একো পৰিকল্পনা নহয় ৰাজনীতিটো মই আজি নতুন নহয় যে মই 1988 চনতে ঘৰ এৰিছিলোঁ সমাজৰ কামৰ নামত যেতিয়া মই ছাত্ৰ সন্থাত আছিলোঁ বড়ো ছাত্ৰ সন্থাত আৰু সেইদিনাৰ পৰাই গোটেই জীৱন ৰাজহুৱা কাম কাজৰ লগতে জড়িত আছোঁ 2001ত বিধায়ক হৈছিলোঁ তাৰপিছত বিধায়ক হৈ ৰাইজৰ কাম কৰি আহিছোঁ 2006 চনৰ পিছত মই আৰ্টফেডৰ চেয়াৰমেন আছিলোঁ 2008লৈকে শিপিনীসকলৰ লগত আৰু মানে শিল্প উদ্যোগীসকলৰ লগত কাম কৰিলোঁ 2008ৰ পিছত সংসদলৈ গ'লোঁ ৰাজ্যসভাৰ মানে সদস্য হৈ ফালে 2020লৈকে সাংসদত থাকিল আমাৰ নৰ্থ ইষ্টৰ সমস্যাবিলাক দেশৰ কিছুমান মানে যিবোৰ বিষয় আছে সেই বিষয়বিলাকত আমাৰ এইফালৰ কাৰণেও যাতে সব চৰকাৰৰ নীতি নিৰ্ধাৰণৰ ক্ষেত্ৰত উপযোগী হ'ব পাৰে এইবিলাকত ভূমিকা ল'লোঁ আৰু 2021 পিছত পুনৰ বিধায়ক হৈ এতিয়া অধ্যক্ষ হৈ কাম কৰি আছোঁ গতিকে গোটেই জীৱন ৰাজনৈতিকভাৱে হওক বা সামাজিকভাৱে হওক মই জড়িত হৈ পালে মোৰ জীৱনটো আহি আছে গতিকে পুৰণা নতুনৰ কোনো কথা নাই অকণমান আৰু মানে জীৱন হয়তো মই মানে কি কয় ৰাইজৰ মাজত কাম কৰিব পৰা শক্তি থাকিব এইখিনি শক্তিটোও যাতে মই ৰাইজৰ কাৰণে মানে কি কয় ৰাইজৰ সেৱাত ব্যৱহাৰ কৰিব পাৰোঁ এতিয়া মানে লাহে লাহে বুঢ়া হৈ আহিছোঁ গতিকে 60 ইয়াৰ্ছটো ৰিটায়াৰ্ডৰ এটা ষ্টেণ্ডাৰ্ড বৰ্ষ গতিকে এইবাৰ মোৰ মানে 55 অলৰেডি এই হ'ব আৰু 5 বছৰ মই ভাবোঁ যদি কিবা কৰিব পাৰোঁ মানে ৰাজনীতিতে থাকক বা সামাজিকতে থাকক মোৰ দেহাটোৱে 5 বছৰটো ভালদৰে টানিব বুলি মই ভাবোঁ তাৰ পিছতো আৰু গেৰেণ্টি নাই সেইকাৰণে মনত যিবিলাক ইচ্ছা আছে মানে অঞ্চলৰ কাৰণে ৰাইজৰ কাৰণে দেশৰ কাৰণে নাগৰিকৰ কাৰণে কৰিবলৈ সেইটো এই বছৰ মই তাতে গুৰুত্বটোৱেই দি থাকিম যে যিখিনি অকণমান মোৰ জীৱনৰ সময় আছে সেয়া যেন মই মানে কি কয় ভালকৈ উপযোগ কৰিব পাৰোঁ ব্যৱহাৰ কৰিব পাৰোঁ যেহেতু আজি পাৰ্কত আহিলে যিখন পাৰ্কত
পাৰ্কখনে এতিয়া শূন্যৰজীলে হাত ধৰি আছে পৰ্যটক এই প্ৰচেষ্টাৰ হাততে ল'ব লগা যায় আজি কি ক'ব নাই আজি খুব ভাল লাগিল এই পাৰ্কত আহিছোঁ আমাৰ ৰণেন নাৰ্জাৰী ডাঙৰীয়া লোকেল MCLA আৰু BTCৰ EM তেখেতে এই পাৰ্কখন যথেষ্ট মানে উন্নত কৰিলে আৰু যিটো চবকে আকৃষ্ট কৰে অকল আমাৰ তামোলপুৰ বা বাক্সা ওদালগুৰি মাত্ৰ নহয় বহুত দূৰ দূৰণিৰ পৰা ইয়াত মানুহ আহে নলবাৰী ৰঙিয়া চাৰিআলি বা মংগলদৈতো আহিয়ে বাহিৰৰ পৰাও ইয়াত আহি থাকে আৰু টাইম পাছ কৰিবলৈ ভাল অকল পাৰ্ক নহয় শুক্লায়ত মানে বহুত মুকুলমূৰীয়া জেগা গতিকে এই ক্ষেত্ৰত তেখেতক মই ধন্যবাদ জনাইছোঁ যে তেখেতে ৰাইজৰ মানে এটা কি কয় বিনোদনৰ কাৰণে ইয়াত যে মানে যিখিনি উদ্যোগ ল'ব লাগিছিলে সেয়া মানে উদ্যোগ লৈ পেলাই আজি ইয়াত ফুলনি বাগিচাকে ধৰি ইয়াত মানে কিছুমান বিপণী ইয়াত স্থাপন কৰাৰ লগতে আজি মঞ্চ এটা তৈয়াৰ কৰি সেইটো উদ্বোধন কৰিলে য'ত ইয়াত কালচাৰেল ফাংচন হৈ থাকিব আৰু অঞ্চলৰ আৰ্টিষ্টবিলাকে তেওঁলোকৰ মানে টেলেণ্টটো ইয়াত প্ৰকাশ কৰি থাকিব পাৰিব আৰু মানুহেও ইয়াত আহি পেলাই উপভোগ কৰিব পাৰিব গতিকে তাৰ কাৰণে ধন্যবাদ জনাইছোঁ তাক যদি ৰাইজে সঁহাৰি জনায় ৰণেন নাৰ্জাৰী ডাঙৰীয়াক মই ভাবোঁ শুক্লাই অঞ্চলটো এটা টুৰিষ্ট প্লেচ হিচাপে মানে ভৱিষ্যতত আৰু গঢ় লৈ উঠিব ইয়াৰ গোটেই মানে অঞ্চল ইয়াৰ বসবাস কৰা মানুহ তেওঁলোকৰ যিবিলাক মানে কি কয় সংস্কৃতি খোৱা লোৱাৰ পৰা আৰম্ভ কৰি মানে নাচা তেওঁলোকৰ মানে পিন্ধন এই চবটোৱে মানুহক এট্ৰাকশ্যন কৰে আৰু সেইটো লৈ পেলাই আমি এটা টুৰিষ্ট ইণ্ডাষ্ট্ৰী হিচাপে এই শুক্লাই অঞ্চলটো আমি গঢ় দিব পাৰোঁ আৰু ৰণেন নাৰ্জাৰীৰ নেতৃত্বত মই ভাবোঁ নিশ্চয় সেয়া হৈ উঠিব